হাস্পাতালত ভৰ্তি শুকুৰ আলী আজি হ'ব অস্ত্ৰোপচাৰ কি হৈছে শুকুৰৰ নমস্কাৰ মই জিসু বৰ্মন আপোনালোকে চাই আছে আৰএনএ নিউজ আসাম হাস্পাতালত ভৰ্তি কৰোৱা হৈছে শুকুৰ আলীক গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ পিছত হাস্পাতালত ভৰ্তি কৰোৱা হয় ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ পদৰ প্ৰাৰ্থী শুকুৰ আলী বিগত প্ৰায় 2-3 মাহৰ পৰা অসুস্থ হৈ আছিল শুকুৰ আলী কিন্তু বুধবাৰে স্বাস্থ্যৰ অৱনতি ঘটাত ভৰ্তি কৰোৱা হয় হাস্পাতালত কিন্তু কি হৈছে শুকুৰ আলীৰ কিহৰ বাবে ভৰ্তি হ'বলগীয়া হ'ল হাস্পাতালত জানিব পৰা অনুসৰি বিগত প্ৰায় 2-3 মাহ ধৰি অসুস্থ হৈ আছিল শুকুৰ আলী বুধবাৰে তেওঁ হঠাৎ বেছি অসুস্থ অনুভৱ কৰে লগে লগে তেওঁক হাস্পাতাললৈ লৈ যোৱা হয় গোৱালপাৰা ফ্লোৰেক্স হাস্পাতালত ভৰ্তি কৰোৱা হৈছে শুকুৰ আলীক শুকুৰ আলীৰ আত্মীয়ই জানিবলৈ দিয়া মতে আজি তেওঁ গল ব্লাডাৰ অপাৰেশ্যন কৰা হ'ব বিয়লি 3 বজাত হ'ব শুকুৰ আলীৰ অস্ত্ৰোপচাৰ উল্লেখযোগ্য যে ধুবুৰী লোকসভা সমষ্টিৰ পৰা এইবাৰো প্ৰতিদ্বন্দ্বিতা কৰিছে শুকুৰ আলীয়ে পূৰ্বেও সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল শুকুৰ আলী ধুবুৰী AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল শুকুৰ আলী